আজি মই মাটিমাহৰ দাইল বনাম। এয়া কেৰাহীটো গৰম হ'ল, তেল দিলোঁ, তাত 2 খিলা তেজপাত আৰু শুকান জ্বলা দিছোঁ। অকণমান ৰংচোৱা নোহোৱালৈ ভাজি থাকিম। অকণমান ক'লা ক'লা হৈ গ'ল, মানে ভজা হৈ গৈছে। ইয়াতে মই অকণমান পাঁচফোৰণ দিম। অকণমান লাৰি পেলাই ইয়াত মই কাটি থোৱা পিঁয়াজ দি দিলোঁ। এয়া পনীৰ বনাইছিলোঁ, উতলি আছে। ভিডিঅ'টো কৰা নহ'ল আৰু বনোৱা। পিঁয়াজখিনি ৰংচোৱা নোহোৱালৈ ভাজিম। এয়া পনীৰখিনি ভাজি থৈছোঁ। এই পিঁয়াজখিনি ভাজা হৈ গ'ল, আদা নহৰু বটাখিনি দি দিলোঁ। অকণমান লাৰি কেঁচা নহৰুৰ গোন্ধটো যোৱালৈ ভাজিম। জুইটো অকণমান কমাই দিলোঁ। ইয়াত হালধি দিম, যাতে দাইলখিনিত হালধিৰ গোন্ধটো নাপায়। অকণমান জিৰা গুড়িও দি দিওঁ। তেলতে দি দিওঁ মছলাখিনি। এবাৰ দাইলখিনি দি দিলোঁ। কেনেকুৱা হয় বা, বেছি দাইল নাখাওঁ আৰু সেইকাৰণে টেষ্টটো কেনেকুৱা হয় নাজানো। দাইলখিনি আগতে বইল কৰি থোৱা আছিল। অকণমান পানী দি উতলিবলৈ দিম। দাইলখিনি উতলা হোৱালৈ মই অকণমান পনীৰত কচুৰি মুঠি দি দিম। এয়া কচুৰি মেথিটো দিলে মানে টেষ্টটো অকণমান ভাল হয় খাবলৈ, গোন্ধটোও ভাল লাগে। অকণমান উতলাৰ পিছত মই আৰু পনীৰখিনি নমাই থ'ম। এবাৰ দাইলৰ কাৰণে মই মাহৰ দাইলত আদা দিব লাগে, মানে উতলি থকা সময়ত। এই আদাখিনি মই চুকি থৈছিলোঁ, দাইলত ছটিয়াই দিম। এয়া কেঁচা জ্বলা ওপৰত দি দিলোঁ। অকণমান উতল অহাৰ পিছত সেইখিনি হ'বই আৰু। এয়া হৈ গ'ল। এয়া পৰিৱেশন কৰিলোঁ আজিৰ দুপৰীয়াৰ সাজ। ধন্যবাদ।